নমস্কাৰ 24 লাইভলৈ আপোনালোক সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই ইমদাদ। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা যিসকলে ৰাজ্যৰ তথা ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে প্ৰাণ আহুতি দিলে সাংবাদিক প্ৰত্যেকজনকে জনাইছোঁ 24 লাইভৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি আৰু প্ৰত্যেকজন সাংবাদিককে আমাৰ পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন কোণত বা দেশৰ বিভিন্ন কোণত প্ৰেছ দিৱসটো অনুষ্ঠিত কৰিছে, আয়োজন কৰিছে বিভিন্নজনে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে। গতিকে আমি ক'ত কেনেদৰে হৈছে সবিশেষ জনাই গৈছোঁ। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা সকলো সাংবাদিকলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰেছ দিৱসৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন। আৰু শিৱসাগৰতো ব্যক্তিক্ৰমীৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আয়োজন কৰিছে। আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলি ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰে প্ৰেছ দিৱসৰ বিশেষ কাৰ্যসূচী। আৰু এই খবৰ জনাইছোঁ শিৱসাগৰৰ। আৰু এই অনুষ্ঠানৰ ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শ্বহীদ হোৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিভিন্ন সমস্যা, বেতন নীতি, স্বাস্থ্য নীতি প্ৰৱৰ্তন কৰা আদি বিষয় সামৰি স্মাৰকপত্ৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে। আৰু যিহেতু ৰাজ্যৰ বিভিন্ন কোণৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন চলি আছে আজিৰ দিনটোত, আৰু তেনেধৰণে ব্যক্তিক্ৰমীৰ ওপৰত শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰিছে শিৱসাগৰৰ সাংবাদিকসকলে। আৰু তেনেধৰণে শিৱসাগৰত যিধৰণে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয়ে তাত সমবেত হোৱা সাংবাদিকসকলে আলোচনা হয় আৰু তেওঁলোকৰ বিভিন্ন সমস্যা, বিভিন্ন ধৰণৰ বেতন নীতি বা স্বাস্থ্য বীমা কেনেধৰণে কৰা হ'ব এই বিষয়েও আলোচনা কৰা হয়। সাংবাদিকসকলে কেনেধৰণে কষ্ট কৰি সংগ্ৰাম কৰি আগবাঢ়ি যায়, এটা বাতৰি কৰোঁতে কেনেধৰণে কষ্ট হয় সেইখিনি কথা আলোচনা কৰা হয়। আৰু যিসকল ৰাজ্যৰ তথা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাণ আহুতি দিলে সাংবাদিক ক্ষেত্ৰখনত তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক বিশেষ কাৰ্যসূচী আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই অনুষ্ঠিত কৰা হয় শিৱসাগৰৰ মাজমজিয়াত দলমুখ চাৰিআলিত। আৰু এনেধৰণেই ৰাজ্যৰ বিভিন্ন কোণত, বিভিন্ন জিলাত, বিভিন্ন প্ৰেছ ক্লাবত এই কাৰ্যসূচী আজি ৰূপায়ণ কৰা হৈছে। আৰু শিৱসাগৰৰ পৰা কেইজনমান বিশেষ ব্যক্তি, বিশেষ সাংবাদিকৰ মন্তব্য আছে, আমি পোনে পোনে লৈ যাব বিচাৰিছোঁ। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, গতিকে মই আৰম্ভণিতেই সমগ্ৰ ভাৰতৰ সংবাদ জগতৰ লগত যিসকল ব্যক্তি জড়িত মই তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো আজিৰ পৰা 1966ৰ 16 নৱেম্বৰ দিনটোত নেশ্যনেল প্ৰেছ কাউন্সিল গঠন হৈছিল। যদিও জুলাই মাহতে গঠন হৈছিল, কিন্তু কাৰ্যক্ষম হৈছিল এই 16 নৱেম্বৰ দিনটোত। গতিকে সেই দিনটোৰ পৰা প্ৰতি বছৰে সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। গতিকে এই দিনটো আমাৰ সাংবাদিকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ দিন। গতিকে এই দিনটো স্বাভাৱিকতে উদযাপন কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। কিন্তু সমান্তৰালভাৱে এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটোত আমি কিছু কথা আমাৰ মনলৈ আহে যে আমি সাংবাদিকসকল বৰ্তমান ভাৰতৰ যি সংবাদ জগতত জড়িত সাংবাদিকসকল তেওঁলোক কিমান সুৰক্ষিত বা তেওঁলোকে যিখিনি প্ৰাপ্য সেইখিনি কিমান পাব পাৰিছে। গতিকে আজি আমাৰ এই যি শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন হ'ল, তাত আমাৰ সতীৰ্থ সাংবাদিকসকলে যথেষ্ট নিজৰ মনত ক্ষোভ প্ৰকাশ কৰিছে। আৰু এই ক্ষোভখিনি তেওঁলোকৰ অন্তৰ পৰা অহা ক্ষোভ, কাৰণ এই ক্ষোভখিনিৰ মাজত লুকাই আছে তেওঁলোকৰ যি অভাৱ, যি সমস্যা, সেই কথাখিনি লুকাই আছে। গতিকে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা অনুৰোধ জনাম যে তেওঁলোকে অন্ততঃ সাংবাদিকসকলৰ যি সুৰক্ষা, সাংবাদিকসকলৰ যি অৰ্থনৈতিক নিৰাপত্তা, সেই দিশটোৰ প্ৰতি অকণমান গুৰুত্ব প্ৰদান কৰে। আৰু যিটো সাংবাদিকসকলৰ বাক স্বাধীনতা, সেই বাক স্বাধীনতা নোহোৱা হৈছে। এই বাক স্বাধীনতা যি নোহোৱা হৈছে আৰু বিভিন্নজনে এই কথাটো ক'বলৈ ভয় কৰে, ক'লেই হয়তো আমাৰ কিছু বিপদ নামি আহে, সেই কথাখিনিও আজিৰ দিনটোত আমাৰ মনলৈ আহে। গতিকে আমি এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত আমাৰ যি বাক স্বাধীনতা, আমাৰ যি নিৰাপত্তা, অৰ্থনৈতিক হওক, সামাজিক হওক, সেই নিৰাপত্তাটো সুনিশ্চিত কৰিব চৰকাৰক অনুৰোধ জনাম। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু ৰাজ্যিক প্ৰেক্ষাপটত আমাৰ বহু সতীৰ্থ সাংবাদিক
হেৰাই গৈছে। আজিৰ দিনটোত আমি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু সমান্তৰালভাৱে এই সাংবাদিকসকলৰ বহুতৰে আজিও ন্যায় নাপালে। 8 গুলিত নিহত হ'ল। আমাৰ শিৱসাগৰে কমলা শইকীয়া নিহত হৈছিলে। আজিও তেওঁলোকৰ পৰিয়ালে আইনী যুঁজত যুঁজি আছে, তথাপিও তেওঁলোকে ন্যায় পোৱা নাই। গতিকে আজিৰ দিনটোত আমি সেইসকলৰ ন্যায় পোৱাটো আমি বিচাৰোঁ। গতিকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত মই মোৰ চমুকৈ ইমানখিনিকে ক'লোঁ আৰু সকলো সাংবাদিকলৈ পুনৰবাৰ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে মই আপোনালোকলৈ সদৌতিলৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমতে অভিনন্দন, আজি এটা নিৰ্দিষ্ট দিনতে আপোনালোকক দিয়াৰ কোনো আচলতে যুক্তিযুক্ততা নাই। আপোনালোক আচলতে সঁচাকৈ কৃতজ্ঞতাৰ পাত্ৰ। এইকাৰণেই কৈছোঁ, আমি যিহেতু দল সংগঠনৰ লগত জড়িত, আমাৰ সততেই হৈ থাকে বহুত সভা সমিতি। আমাৰ যিকোনো এটা মনৰ ভাৱ আচলতে আমি তেতিয়াহে ৰাইজৰ মাজলৈ পঠাব পাৰোঁ, যেতিয়া আপোনালোকে আমাক হাতত ধৰি সেই সুবিধাকণ আমাক দিয়ে। আৰু শিৱসাগৰত বিশেষকৈ মই অন্য জিলাৰ কথা ক'বলৈ নাযাওঁ, কিন্তু শিৱসাগৰত বিশেষকৈ আমাৰ সাংবাদিকসকলেই হওক বা আমাৰ দল সংগঠনেই হওক বা আমাৰ সামাজিক যিসকল সততে জড়িত থকা ব্যক্তিয়ে হওক, সকলোৰে মাজত এটা খুব সুসম্পৰ্ক আছে। গতিকে আমি এই সহমৰ্মিতাটো তেওঁলোকৰ প্ৰতি ৰাখোঁ আৰু এই সূত্ৰে আমি বুজি পাওঁ যে তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত নিষ্পেষিত হৈ যায়। তেওঁলোকৰ যিটো দৈনন্দিন জীৱন, তেওঁলোকৰ জীৱন যাত্ৰাত তেওঁলোকে যিখিনি প্ৰাপ্য সেইখিনিৰ পৰাও তেওঁলোক বঞ্চিত হ'ব লাগে। এতিয়া বহুত সময়ত আপোনালোকৰ সাংবাদিকে ইতিমধ্যে কৈ গৈছে যে তেওঁলোকে জীৱনটোত বহুত কষ্টৰ ঘাত প্ৰতিঘাত তেওঁলোকে পাইছে। তেওঁলোকৰ আৰ্থিক অনাটন হৈছে, চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ কাৰণে কোনো সা সুবিধা দিয়া নাই। তেওঁলোকে এতিয়া এগৰাকী মহিলা সাংবাদিক হিচাপে আপুনিও কৈছে যে আপোনালোকৰ নিৰাপত্তাৰ অভাৱ হৈছে। হয়, এগৰাকী মহিলা হিচাপে এই কথাটো মই মৰ্মে উপলব্ধি কৰোঁ যে ৰাতি 12টা বজাত এগৰাকী মহিলা সাংবাদিকে যেতিয়া এটা বাতৰি পৰিৱেশনৰ কাৰণে ওলাই আহে আৰু ঘূৰি যেতিয়া তেওঁ নিৰাপদে ঘৰ পাবগৈ নোৱাৰে, তেতিয়াহ'লে তেওঁ পৰিয়ালটোৰ কাৰণে, তেওঁৰ সন্তানৰ কাৰণে কিমান ডাঙৰ আচলতে কথা হয়, এই কথাবোৰ আমি বুজি পাওঁ। গতিকে এই বিষয়বোৰ আজি আপোনালোকৰ যোগেদি, এই ব্যতিক্ৰমী প্ৰয়াসৰ যোগেদি মই ভাবিছোঁ চৰকাৰে শুনক, আমাৰ সমাজৰ যিসকল ব্যক্তি আছে, যিসকলে আপোনালোকৰ হৈ কিবা এটা কৰিব পৰা তেওঁলোকৰ সামৰ্থ্য আছে, তেওঁলোকে শুনক। আৰু আমিও যিহেতু দল সংগঠনৰ লগত জড়িত, আমি এইখন মঞ্চৰ পৰাই আজি আপোনালোকক এইটো অন্তত নিশ্চিত কৰিছোঁ যে অনাগত দিনত যদি কেতিয়াবা যিখিনি আপোনালোকৰ মনৰ কথাৰে আজি বুজি পালোঁ, যিখিনি আমাৰো ক'ৰবাত নহয় ক'ৰবাত খুঁত থাকি গৈছে, সেইখিনি আমি আৰু নকৰোঁ। আপোনালোকৰ প্ৰতি সদায় সহযোগিতা থাকিব আৰু আপোনালোকৰো সহযোগিতা অনাগত দিনত আমি বিচাৰিলোঁ। পুনৰবাৰ আপোনালোক সকলোলৈকে মই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাই আপোনালোকৰ দিনবোৰ মংগল হওক তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। শিৱসাগৰ ই-মিডিয়া সংস্থাই জিলা সাংবাদিক সংস্থাৰ সহযোগত আজি এক ব্যতিক্ৰমী প্ৰয়াস কৰিলোঁ। আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কিছু ব্যতিক্ৰমী ধৰণে উদযাপন কৰিলোঁ। বিশেষকৈ এগৰাকী বিশিষ্ট ব্যক্তিক মাতি আনি বক্তৃতা দিয়াৰ বিপৰীতে আমি আজি শিৱসাগৰ সমাজ জীৱনৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনালোঁ। শিৱসাগৰৰ বহু দল সংগঠনৰ প্ৰতিনিধিক আমি নিমন্ত্ৰণ জনালোঁ আৰু তেওঁলোকৰ সন্মুখত আমাৰ সতীৰ্থ সাংবাদিকসকলে 24/7 সাংবাদিকৰ যি জীৱন যাত্ৰা, সাংবাদিকৰ যি মৰ্মবেদনা, সাংবাদিকসকলৰ যি সুখ, যি দুখ, যি ক্ষোভ, এই সকলোখিনি কোৱাৰ এটা সুবিধা ল'লোঁ। আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত কেইবাগৰাকীও আমাৰ সতীৰ্থ সাংবাদিকে তেওঁলোকৰ জীৱন যাত্ৰাৰ সম্পৰ্কত মনৰ অনুভৱ প্ৰকাশ কৰিলে, তেওঁলোকৰ সুখখিনি প্ৰকাশ কৰিলে, তেওঁলোকৰ ক্ষোভখিনি প্ৰকাশ কৰিলে। আৰু একে সময়তে আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জিলা আয়ুক্তৰ যোগেদি আজি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ, যিখন পত্ৰত আমি বিশেষভাৱে সাংবাদিকসকলক এখন বীমা পলিচিৰ অন্তৰ্ভুক্ত কৰাৰ আমি অনুৰোধ জনাইছোঁ। আৰু দীৰ্ঘদিন ধৰি যিবিলাক দাবী সাংবাদিকৰ সপক্ষে উত্থাপিত হৈ আহিছে, সেই দাবীসমূহ যাতে এইখন চৰকাৰে খুব সুন্দৰকৈ ৰূপায়ণ কৰে, এইখন চৰকাৰ দিনতে যাতে সাংবাদিকসকলৰ যি জীৱন যাত্ৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে, কোনো ক্ষেত্ৰতে যাতে ভৱিষ্যতে সাংবাদিকসকল অসুবিধাৰ সন্মুখীন নহয়, তেওঁলোকে যাতে এক সুচল জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ বাবে আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ। মুহূৰ্তত একচুৱেলি শুভ মুহূৰ্ত নহয়, মই বৰ্তমান যিসকল সাংবাদিকৰ বক্তব্য, বিশেষকৈ মুন্না আগৰৱালা, ববিতা বৰদলৈ ডাঙৰীয়ানী আৰু জয়জ্যোতি গগৈ ডাঙৰীয়াৰ মোৰ বক্তব্য, আৱেগমূলক বক্তব্য শুনিলোঁ। একচুৱেলি মই মৰ্মাহত, ইয়ালৈ নিমন্ত্ৰণ পাইছিলোঁ, ভাল লাগিলে এই শুভ মুহূৰ্তত। কিন্তু মই এটা কথাত দুখ লাগিছে, চৰকাৰখনৰ প্ৰতি মই এটা আহ্বান কৰোঁ, বিশেষকৈ মোৰ মনৰ বক্তব্যটো, চৰকাৰখনে বিভিন্নজনক বিভিন্ন আঁচনি দিছে, বিভিন্ন কাম কৰিছে, কিন্তু সাংবাদিকসকলৰ দুখ মৰ্মবেদনা চৰকাৰে বুজিব কেতিয়া? মই অসমৰ বৰ্তমানৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় মুখ্যমন্ত্ৰী হ'বলৈ আহ্বান যে শিৱসাগৰ নহয়, সমগ্ৰ অসমৰ সকলো সাংবাদিকৰ প্ৰতি আপুনি এখন আইন বনাওক, য'ত তেওঁলোকে সুৰক্ষিত হয়, স্বাস্থ্যৰ পৰা আদি কৰি তেওঁলোকে সুৰক্ষিত হয়। আজি এই মুহূৰ্তত যিসকল সাংবাদিকে আততীয়াৰ গুলীত প্ৰাণ হেৰুৱালে, সকলোলৈ মই ব্যক্তিগতভাৱে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শিৱসাগৰ সাংবাদিকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
গতিকে মই আৰম্ভণিতেই সমগ্ৰ ভাৰতৰ সংবাদ জগতৰ লগত যিসকল ব্যক্তি জড়িত মই তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো আজিৰ পৰা 1966 16 নৱেম্বৰ দিনটোত নেশ্যনেল প্ৰেছ কাউন্সিল গঠন হৈছিল। যদিও জুলাই মাহতে গঠন হৈছিল কিন্তু কাৰ্যক্ষম হৈছিল এই 16 নৱেম্বৰ দিনটোত। গতিকে সেই দিনটোৰ পৰা প্ৰতি বছৰে সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। গতিকে এই দিনটো আমাৰ সাংবাদিকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ দিন। গতিকে এই দিনটো স্বাভাৱিকতে উদযাপন কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। কিন্তু সমান্তৰালভাৱে এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটোত আমি কিছু কথা আমাৰ মনলৈ আহে যে আমি সাংবাদিকসকল বৰ্তমান ভাৰতৰ যি সংবাদ জগতত জড়িত সাংবাদিকসকল তেওঁলোক কিমান সুৰক্ষিত বা তেওঁলোকে যিখিনি প্ৰাপ্য সেইখিনি কিমান পাব পাৰিছে। গতিকে আজি আমাৰ এই যি শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন হ'ল তাত আমাৰ সতীৰ্থ সাংবাদিকসকলে যথেষ্ট নিজৰ মনত ক্ষোভ প্ৰকাশ কৰিছে আৰু এই ক্ষোভখিনি তেওঁলোকৰ অন্তৰ পৰা অহা ক্ষোভ। কাৰণ এই ক্ষোভখিনিৰ মাজত লুকাই আছে তেওঁলোকৰ যি অভাৱ যি সমস্যা সেই কথাখিনি লুকাই আছে। গতিকে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা অনুৰোধ জনাম যে তেওঁলোকে অন্ততঃ সাংবাদিকসকলৰ যি সুৰক্ষা সাংবাদিকসকলৰ যি অৰ্থনৈতিক নিৰাপত্তা সেই দিশটোৰ প্ৰতি অকণমান গুৰুত্ব প্ৰদান কৰে। আৰু যিটো সাংবাদিকসকলৰ বাক স্বাধীনতা সেই বাক স্বাধীনতা নোহোৱা হৈছে। এই বাক স্বাধীনতা যি নোহোৱা হৈছে আৰু বিভিন্নজনে এই কথাটো ক'বলৈ ভয় কৰে, ক'লেই হয়তো আমাৰ কিছু বিপদ নামি আহে। সেই কথাখিনিও আজিৰ দিনটোত আমাৰ মনলৈ আহে। গতিকে আমি এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত আমাৰ যি বাক স্বাধীনতা আমাৰ যি নিৰাপত্তা অৰ্থনৈতিক হওক সামাজিক হওক সেই নিৰাপত্তাটো সুনিশ্চিত কৰিব চৰকাৰক অনুৰোধ জনাম। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু ৰাজ্যিক প্ৰেক্ষাপটত আমাৰ বহু সতীৰ্থ সাংবাদিক হেৰাই গৈছে। আজিৰ দিনটোত আমি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু সমান্তৰালভাৱে এই সাংবাদিকসকলৰ বহুতৰে আজিও ন্যায় নাপালে, আততায়ী গুলীত নিহত হ'ল। আমাৰ শিৱসাগৰে কমলা শইকীয়া নিহত হৈছিলে। আজিও তেওঁলোকৰ পৰিয়ালে আইনী যুঁজত যুঁজি আছে, তথাপিও তেওঁলোকে ন্যায় পোৱা নাই। গতিকে আজিৰ দিনটোত আমি সেইসকলৰ ন্যায় পোৱাটো আমি বিচাৰোঁ। গতিকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত মই মোৰ চমুকৈ ইমানখিনিকে ক'লোঁ আৰু সকলো সাংবাদিকলৈ পুনৰবাৰ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।